Oh, बढ़िया बढ़िया। Oh. बढ़िया আজিৰ এই অনুষ্ঠানত উপস্থিত সন্মানীয় অতিথিবৰ্গ, মোৰ সন্মানীয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল তথা এই বিদ্যালয়ৰ মোৰ শিক্ষাগুৰুসকল, মোৰ বন্ধু বান্ধৱীসকল আৰু এই মিলন উৎসৱৰ লগত জড়িত সমূহ কৰ্মকৰ্তা, আজিৰ এই বিশেষ দিনটোত আমি সকলো মিলিত হৈছোঁ আমাৰ অতিকে মৰমৰ এই মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, য'ত যি বিদ্যালয়ে আমাৰ গোটেই পুৰণা ছাত্ৰ ছাত্ৰী, মোৰ ব্যক্তিগতভাৱে মই 40 বছৰ পিছত বহুখিনি মানুহ মই ইয়াত লগ পাইছোঁ। এইটো মই কিমান আনন্দ নষ্টালজিক ফিল কৰিছোঁ মই এইটো আপোনালোকক বুজাব নোৱাৰোঁ। তথা কৈশোৰৰ সোঁৱৰণিৰ এক পবিত্ৰ স্থান। ইয়াতে আমি পাঠ্যপুথিৰ উপৰিও জীৱনৰ বিষয়ে শিক্ষা লাভ কৰিছিলোঁ। আমাৰ শিক্ষাগুৰুসকলে যি মূল্যবোধ, শৃংখলা আৰু আদৰ্শ আমাৰ মাজত গঢ়ি তুলিছিল, সেই মূল্যবোধেৰে আমি জীৱনত আগবাঢ়ি গৈছিলোঁ। এই চেগতে মই মোৰ দৃষ্টিদাতা শিক্ষাগুৰুসকলক মোৰ অন্তৰৰ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। তাৰোপৰি আজি এই শিক্ষাগৃহখনক দীপ্তি আৰু গৌৰৱেৰে আগুৱাই লৈ গৈ থকা বৰ্তমানৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমি বহু বছৰৰ পিছত একলগ হৈছোঁ। কিছুমান মুখ নতুন, কিছুমান একেবাৰে পৰিচিত। তথাপি আমাৰ আটাইৰে মনত এটাই ভাৱ, যেন এই স্কুলে আমাক একতাৰ দলেৰে সদায় বান্ধি ৰাখিছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমি অকালতে হেৰুৱাইছোঁ। আমি কেইবাজনকো হেৰুৱাইছোঁ ব্যক্তিগতভাৱে। মোৰ লগৰ গগন তালুকদাৰ, মোৰ নলে গলাৰ লগা বন্ধু আছিলে, তেওঁ অলপতে ঢুকালে। মানে যাক আমি নিক নেম দিছিলোঁ যুক্তি বুলি, মানে প্ৰত্যেকটো কথাই তেওঁ যুক্তিৰে চালি জাৰি চায়, তেওঁক আমি নিক নেম দিছিলোঁ। মানে নাৰীৰ ভূমিকাত অভিনয় কৰি মোহন চৌধুৰী ছাৰ ইমান ষ্ট্ৰিক্ট মানুহ, সেই ষ্ট্ৰিক্টৰ মাজত তেখেতে যে অভিনয় কৰিলে, অভিনয় কৰি ভাবিছে তেখেতটো ইমান সৰল মানুহ নহয়, কি ভালকৈ নাটক কৰিছে। আৰু সেই নাটকতে মোৰ এটা অভিনয় আছিল, আনাৰকলিৰ এটা সময় হেৰি খবৰ মনত আছে, খবৰৰ মিস্ত্ৰী আছিল এই স্বৰ্গীয় বল তালুকদাৰ ছাৰ। এতিয়া মই নাটকত খুব ইণ্টাৰেষ্ট, মোক দিয়াৰ কাৰণে একো ৰোল নাই। ৰোল নোহোৱাৰ কাৰণে আমাৰ ছাৰসকলে মোক কি ক'লে, এইটো যোগালীৰ কামে কৰ, মানে এতিয়া কথা দাঙি দি মই দি আছোঁ যোগালীৰ কাম, যে এইখিনিয়ে কথা। আৰু এটা সৰু কথা আছে, এতিয়া চিনত
চীনে ভাৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ সময়ত আমাক সামৰিক শিক্ষা দিওঁতে গুলী চলাবৰ হৈছে এজনে 10টাকৈ গুলী মাৰিব। এই ফায়াৰিং ৰেঞ্জ আছিল আমাৰ দেওজাৰা নদী, এতিয়াতো জনশূন্য আছিল। গুলী মাৰোঁতে আমি 10জন আছিলোঁ। মোৰ লগত এজন যশৱন্ত বুলি আছিল, বামাচৰণ ব্ৰহ্মজিটো আগতে উল্লেখ কৰিছিল, তেখেতৰ পৰা যশৱন্ত। ঠিক 10টা গুলীৰ ভিতৰত 9টাই মানে কাৰেক্ট কৰিছে, মই 5টা। আমাৰ লগতে এজনে গুলী মাৰোঁতে চলি থকা এগৰাকী গাই আছিল, পেটেৰে গুলী সোমাই। গুলী সোমোৱাৰ পিছত সেই সময়ত বা আজিও কি হয়, এই কবিতা হোৱা বুলি মানে এই বামুণবাদী পাৰাচিট দিলে। পাৰাচিটত আমি যেতিয়া ফায়াৰিং ৰেঞ্জত আমি ট্ৰেইনিং লৈছিলোঁ, আটাইকেইটা গৈ আমি সাধাৰণতে ঘৰত মুৰ্গী নাখাইছিলোঁ। সেনেকুৱা এটা উৎসৱ মুখৰ পৰিৱেশত মুৰ্গী খালোঁ। এই হ'ল দুটা কথা। ধন্যবাদ জনাইছোঁ। আমি সদায় সদায় আহিছিলোঁ আৰু তেতিয়া আছিল উপস্থিত যদি বেছি সদায় তেতিয়া পুৰস্কাৰ পায়। মই পুৰস্কাৰ পাইছিলোঁ। তেনেকৈ পঢ়ি আমি 1967 পাছ কৰিলোঁ। তাৰপিছত 67 পাছ কৰাৰ পিছত মোৰ ঘৰৰ অৱস্থাটো বেয়াই আছিল। সেই সময়ত মানে আমাৰ প্ৰাক্তন কেৰাণীজন মৰাৰ পিছত মোক এক প্ৰকাৰ ঘৰৰ পৰা মাতি আনিয়ে ইয়াতে কেৰাণী পোষ্টত দি দিলে। আৰু তেতিয়াৰ পৰা মই 2009লৈকে ইয়াতে কেৰাণী হৈ থাকিলোঁ। কেৰাণী ক্লাৰ পৰা বেতন পালোঁ। এনেকৈ থাকিলোঁ 40 বছৰ। আমি স্কুল পঢ়ি থকা তেতিয়া শিক্ষক হিচাপে আগতে কৈছে শিক্ষক ছাত্ৰৰ মাজত বৰ বেছি আমাৰ পাঠ্যক্ৰম ৰখা নাছিল। তেখেতসকলে আমাক মানে অংশগ্ৰহণ কৰিব দিছিল। মই এতিয়া বিশেষ পাৰদৰ্শী নাছিলোঁ যদিও মই ফুটবলতো অংশগ্ৰহণ কৰিছিলোঁ, ভলীবলতো কৰিছিলোঁ, কেৰামতো কৰিছিলোঁ, বেডমিণ্টনতো কৰিছিলোঁ। সকলোতে হেৰি কৰিছিলোঁ, ভলীবলত। গতিকে মই তেনেকৈ পাছ কৰি হেৰি কৰিলোঁ। ছাৰলৈ ধন্যবাদ জনাইছোঁ। 1969ত এইখন স্কুলৰ পৰাই মেট্ৰিক পাছ কৰিছিলোঁ। আমাৰ দিনত এটা বিশেষত্ব আছিল এইটোৱে, শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো মিলা প্ৰীতি, সেই মিলা প্ৰীতিটো বৰ ভীষণভাৱে আছিল। শিক্ষকসকলে আমাক বিভিন্ন খেল ধেমালি, ভলীবল হওক, ফুটবল হওক, সকলে গাইড কৰিছিল। তেনেকৈ যিটো সাংস্কৃতিক দিশ, যিটো নাটকৰ পৰম্পৰা তেতিয়াৰ পৰাই স্কুলবিলাকত আৰম্ভ হৈছিল। আৰু শিক্ষক আৰু ছাত্ৰসকলে লগ লাগি পেলাই প্ৰায় প্ৰতি বছৰে সৰস্বতী পূজাত আমি মঞ্চস্থ কৰিছিলোঁ। আৰু সেইটোকে আৰম্ভ হৈ পেলাই পৰৱৰ্তী পৰ্যায়ত এই অঞ্চলত বিভিন্ন ধৰণৰ নাট আদি আমি অভিনয় কৰিছিলোঁ। আৰু ইয়াৰ পৰা বিভিন্নজনে অনুপ্ৰাণিত হৈ তেওঁলোকৰ নিজা নিজা অঞ্চলত এই বিষয়ত মনোগ্ৰাহী হৈ উঠিছিল। গতিকে আমি এইখিনিকে কৰিব পাৰিছিলোঁ, তাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। ধন্যবাদ পণ্ডিত দা।